উঠিয়ে মই পথাৰত অলপ মৰ্ণিং ৱাক কৰিব আহিলোঁ। এয়া মৰ্ণিং ৱাক কৰিব আহিলোঁ ৰাতিপুৱা ওলাই আহি গাঁৱৰে ল'ৰা এজন ইয়াত মানে গাঁৱৰ মানুহে আহে দুজনমান এই বৰশী বাইছে। ইয়াত শ'ল মাছ মাগুৰ মাছ এইবিলাক পায় এই খালটোত। এতিয়া বৰশী বাইছে ইয়াত মাছবিলাক খুব মানে খেলি থাকে ইয়াত এই খালটোত, চাই ভাল লাগে। এতিয়া বৰ্তমান নাই খেলা, অলপ বৰষুণ দিয়াৰ পিছত নাই এতিয়া। এইটো হৈছে গাঁৱৰ ৰাজহুৱা মন্দিৰ নামঘৰ। অলপ এইটো অকণমান দেখালোঁ আপোনালোকক। আমাৰ এইটো গাঁৱৰ ৰাজহুৱা মন্দিৰ নামঘৰ, ইয়াতে কাতিমাহে নাম হয়। ঘৰৰ ধাননি পথাৰখন অলপ চাব আহিলোঁ। ঠিকে আছে, বৰ্তমান সেউজীয়া কালাৰ হৈছে, ভাল লাগিছে। ৰাতিপুৱা কোনোবা ঘাঁহ কাটি এজন মানুহে ঘাঁহ কাটি নিছে, আলি ঘাঁহ গৰুৰ কাৰণে। এয়া খুব ৰাতিপুৱাৰ ভাগতে গাঁৱৰে মানে পটল বেপাৰী এজন শাক পাচলি লগ পালোঁ। তেখেতৰ পৰা অলপ চব্জি ল'ম পিছে মই গৈছোঁ। পটল আৰু কিবা কিবি আছে ইয়াত বহুত। 20 টকা নালাগে মানে বেয়া হৈ যাব, পুচি যাব। মিলাই দি 3 কিলোমান হেৰি কৰি মিলাই দি। আৰু গাঁৱৰে এজন কাঠ মিস্ত্ৰী হয়, মানে দৰ্জা খিৰিকী বিভিন্ন ধৰণৰ তাক টেবুল বনাব দিছিলোঁ। টেবুলৰ কাৰণে মানে মেচিনেদি ইয়াৰ হেৰি কৰিছে, ৰেণ্ডা কৰি আছে। এয়া চাওক মেচিনৰ দ্বাৰাই বঢ়িয়া চিলচিলা হয় একদম, মানে গাঁৱৰে ওচৰৰে হয়। তেখেতক বনাব দিছোঁ। এয়া চাওক দুযোৰ ডেস্ক বেঞ্চ ইতিমধ্যে হৈ গ'ল। এয়া চাওক বহল পুৰা আছে। অলৰেডি এইখিনি হাত কাটা হৈ গ'ল, এইখিনি অলপ আছে আৰু গৰুৰ কাৰণে ঘাঁহ কাটিব আছোঁ। এইখিনি আছে অলপ, বেছি দিন 3 দিন মানে শেষ হৈ যাব এইখিনি ঘাঁহ। এইখিনি হাত এইখিনি চাওক, এইখিনি কাষেদি আছে। মই কাটি दिल दे दिया है जान तुम्हें देंगे दगा नहीं करेंगे सनम ओ दिल दे दिया है जान तुम्हें देंगे दगा नहीं करेंगे सनम ओ रब की कसम यारा रब की कसम रुक जिंदगी ने मोलिया कैसा हमने सोचा न था कभी ऐसा रुक जिंदगी ने मोलिया कैसा हमने सोचा न था कभी ऐसा आता ये निकी कैसे क्या हो गया इस तरह देखो तुम बेवफा हो गया। হয় নহয় কণ্ঠটো দিছোঁ দেই, আৰু শুদ্ধ হওক নহওক শব্দ। আৰু ৰাতিপুৱাৰ ভাগত হাঁহকেইটা আমাৰ ঘৰৰ হাঁহ এৰি দিম এতিয়া। গঁৰালৰ অৱস্থা এই চাওক, গঁৰাল মানে শিয়াল যদি আহে মানে ইয়াত আৰু হাঁহ এটাও নাথাকিব কিজানি। তথাপিতো আছে আৰু তেনেকৈ এৰি দিলোঁ হাঁহকেইটা ৰাতিপুৱাৰ ভাগতে। আধা খাবা সিহঁতে ওলাই যাব এতিয়া, বিচাৰি গৈছে আধা দি পেলাই দমকলৰ পাৰত। এইকেইটা হাঁহৰ গঁৰাল, এই হাঁহৰ গঁৰালৰ অৱস্থা চাওক। বনোৱা নাই, লাহেকৈ বনাব লাগিব ঘৰটো। আৰু ৰাতিপুৱাৰ ভাগতে গৰুটোক এয়া ধানৰ আগ কাটি নিদিলোঁ। ঘাঁহ মানে ঘাঁহৰ এইকেইদিন মানে বহুত অসুবিধা হৈছে, সেইটো কাৰণে পথাৰৰ পৰা অলপ ধানৰ আগ কাটি নিদিলোঁ গৰুটোক খাৱাৰ কাৰণে। দিনটো ইয়াতে বান্ধি থৈ দিওঁ। এতিয়া ইয়াক মানে দি দিব লাগিব। কাটি উলিয়াইছোঁ এতিয়া ইয়াক বস্তাত ভৰাই আনিছিলোঁ পথাৰৰ পৰা গৈ।
দিনটো খাই থাকিব লাগে ইয়াত বেলেগ একো নাই আৰু ইয়াই আৰু মানে যদি চিনা জাকে ধলাই মোক এনে বস্তু নিমখ আনছ নিমখ আনি কিনে মই ইয়াক মাৰি পেলাওঁ আছে কিয় এজ খাব আছিল বেটাই সি মোৰ তোৰ ব্যৱস্থা কৰিছোঁ ৰ টেবুল এখন বনালোঁ ইয়াত মানে কি কয় বাহিৰৰ মানে যিকোনো বস্তু থোৱা লোহা লকৰ দা হওক কুঠাৰ হওক হৰেক ৰকমৰ বস্তু লোহা লকৰবিলাক ইয়াত থোৱাৰ কাৰণে এই টেবুল বক্স বনাইছোঁ এইখন টেবুল বক্স মানে জোখ কৰিছোঁ এনে চিম্পুলভাৱে বিভিন্ন ধৰণৰ বস্তু থ'ব পৰা যাব ইয়াত এখন কাঠিত এখন লাগে মানে মুজাত এখন লাগেই টেবুল হঠাতে যিকোনো বস্তু থোৱাৰ কাৰণে অলপ দিগদাৰী হয় নহ'লে টেবুল নহ'লে আৰু টেবুলখন থাকিলে অলপ সুবিধা হয় সেইটো কাৰণে মানে বনাইছোঁ কি হল বাপৰে জীয়াৰে একদম পুৰা কামত ব্যস্ত আৰু না চকু চিটকি হো পাইছা না ডাংবা কি কৈছ দে মিস্ত্ৰীৰ মাথা আছে না নাই কিন্তু বৰ আছোন দে অ বাইদেউ ঐ কি কৈছ এইফালে কি কৰি আছে আহক আহক কি হ'ল